শ্ৰীকৃষ্ণই অৰ্জুনক আইসকলৰ গাত 7টা ভাল গুণ থাকিব লাগে বুলি কৈছে দেই, মনত ৰাখিব। আজি ইয়াত উপস্থিত থকা সকলৰ যদি 7টা আছে, ভাগ্যৱতী নাৰী। তেওঁ নিজেতো উদ্ধাৰ হ'বই, পৰিয়ালকো উদ্ধাৰ কৰিব। কি কি 7টা গুণ থাকিব লাগে? কীৰ্তি, চিৰি, বাকৈশ্য, নাৰীনাং, ধীতি, মেধা, ক্ষমা, স্মৃতি। এই 7টা গুণ মনত ৰাখিব আইসকলে। এই 7টা গুণ যাৰ গাত থাকিব, তেওঁ পৰিয়াল পৰিচালনা কৰা, সমাজ পৰিচালনা কৰা, ঘৰ পৰিচালনা কৰাত কোনো বিজুতি আহিব নোৱাৰে। শৃংখলাবদ্ধভাৱে কৰি থাকিব। সেইখন ঘৰ আনন্দৰ ঘৰ, বৈকুণ্ঠৰ সুখৰ অধিকাৰী আলয় হৈ যাব। এতিয়া প্ৰথম গুণটো কি বুলি কৈছে? কীৰ্তি। আইসকলৰ কীৰ্তি গুণ প্ৰথম অগ্ৰাধিকাৰ দিছে। কীৰ্তি মানে যে আইসকলৰ কামবিলাক আনে দেখি প্ৰশংসা কৰাৰ দৰে সুন্দৰভাৱে কৰিব লাগিব। কেনেকৈ? নিট এণ্ড ক্লিন, ডিচিপ্লিন। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কোনটোৰ পিছত কোনটো কাম কৰি গ'লে ঘৰখনৰ কামবোৰ শৃংখলাবদ্ধ হ'ব, সেই গুণটো আইসকলে জানিব লাগিব। আৰু কামবিলাক পৰিপাটিকৈ কৰিব লাগিব, আনে দেখি ভাল পোৱা হ'ব লাগিব। আমাৰ কিছুমান আই আছে ঘৰটোকে সাৰিব নাজানে, ওপৰে ওপৰে সাৰি আনে, তলৰ পালেঙৰ কাগজ পত্ৰ তাতে পৰি থাকে। পিছৰজনীয়ে গৈ যেতিয়া সাৰি আনি পেলাই সকলো উলিয়াই আনে, কোনে সাৰিছিলে এইবোৰ চব দেখোন পালেঙৰ তলত থাকিলেই, লাগিলে দুইজনীৰ মাজতে। মনত ৰাখিব কথাটো। গতিকে আমাৰ কামবিলাক নিট এণ্ড ক্লিন হ'ব লাগিব, পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব। এইটো 1 নম্বৰ গুণ। কীৰ্তি। চিৰি 2 নম্বৰ, নিজেও ধুনীয়া হৈ থাকিব লাগিব, ঘৰখন ধুনীয়া কৰি ৰাখিব লাগিব। আৰু স্বামী স্ত্ৰী বা পৰিয়ালবৰ্গ যাতে শ্ৰীহীন হ'বলগীয়া ঠাইলৈ গৈ অখাদ্য খাই যাতে শ্ৰীহীন হ'ব লগা নহয়, তাৰ আগতে আইসকলে চোকা দৃষ্টিৰে। চৈধ্যয় ভুৱনে লোক আছে যত মানে, সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে। চিত্তগুপ্ত নামে 2 লিখক নির্ভয়, সবাহারে পাপ পুণ্য তেরে জোকরয়। গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয়। 14 জন সাক্ষীত আৰু থাকয় লগত, ভানিবে নোৱাৰে পাপ পুণ্য আছে যত। 14 জন সাক্ষী ৰাখিছে। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। ভৰিত বিষ্ণু থাকে কাৰণে ভৰিত সেৱা কৰোঁ। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰ লগত ৰুদ্ৰ। এই 14 জন সাক্ষী থৈছে দে, ঠগিব নোৱাৰিব। তুমি মোক ভান্দা, তোমাকো মই ভান্দো, 14 সাক্ষীকো ভান্দিবা কোনো উপায়। এতিয়া আপোনালোক সবেই একেটা উদ্দেশ্যতে আহিছে, ভাগৱত শুনিছে, মই ব্যাখ্যা কৰি আছোঁ, আপোনালোকে মোৰ মুখলৈ চাই আছে। মই ভাবিছোঁ ঠিকেই আছে। পিছে কোনোবাই আকৌ মোৰ মুখলৈ চাই আছে, মনে মনে ঘৰত এৰি থৈ অহা ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি আছে, ঘৰত এৰি থৈ অহা ব্যৱসায়টোৰ কথা ভাবি আছে, ঘৰত এৰি থৈ অহা কামকেইটাৰ কথা ভাবি আছে। সেইটোতো মই দেখা নাই, কিন্তু গুপুত কেৰণীয়ে ক'ব, কল্পনাই পাঠকৰ মুখলৈ চোৱাও হয়, যাদৱে পাঠকৰ মুখলৈ চাই থকা হয়, কিন্তু মনে মনে ঘৰত এৰি থৈ অহা কামকেইটাৰ কথা ভাবি আছিল, ব্যৱসায়টোৰ কথা ভাবি। লগে লগে নম্বৰ কাটি দিব দেই, লগে লগে নম্বৰ কাটিব। পুণ্য 100% আপোনালোকৰ চবৰে নহ'বও পাৰে। আৰু বাস্তৱত যদি চাওঁ, স্কুল একেখনে, 10ম মানৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়ুৱা মাষ্টৰ একেকেইজনে, প্ৰশ্ন কাকত একেখনেই, কিন্তু ফলাফল বেলেগ। কোনোবাই একেখন স্কুলৰ ছাত্ৰই পৰীক্ষা দি মানে হেৰি পায়, এইটো কি কয়, ষ্টেণ্ড কৰে, কোনোবাই ডিষ্টিংশ্যন, কোনোবাই ষ্টাৰ পায়, কোনোবাই লেটাৰ, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই থাৰ্ড ডিভিজন, কোনোবাই ফেইল কৰে। গণ্ডগোল ক'ত? ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিব লাগিব। ভাগৱত শুনি ৰহস্য ভেদ কৰিব লাগিব। ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। সীমা একেটাই, এঘৰ শান্তিত আছে, এঘৰ দুখত আছে। গাঁও একেখনেই, কোনোবা ওপৰত আছে, কোনোবা মধ্যত আছে, কোনোবা তলত আছে। ৰহস্য ক'ত? এইটো ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিব লাগিব। ভাগৱতত আমাৰ কৰ্মফলক 3টা ভাগত বিভক্ত কৰিছে, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ বেছি পুণ্য লৈ যি এখন গাঁৱত বাস কৰিছে, সি চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব, কম পুণ্যত অহা লৈজন কমত থাকিব। গতিকে পুণ্যৰ অনুপাতেহে ভগৱানে আপোনাক অৱস্থান কৰিব, এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে। কিন্তু ই স্থায়ী নহয়, ই গতিশীল। আপুনি দুখত থাকি যদি ঈশ্বৰৰ নাম লয়, সুখে দুখে মুখে জনো চাৰে ৰাম নাম, সুখ দুখ সকলো সময়তে যদি নাম ল'ব পাৰে, আপোনাৰ জীৱন ওপৰলৈ গুচি যাব। আৰু আপুনি সুখ ভোগ কৰিবলৈ পায় যদি ঈশ্বৰলৈ পিঠি দিয়ে, ঐশ্বৰ্য ভোগৰ মদে মত্ত হৈয়া ঈশ্বৰত পৰাংমুখ ভৈল যিটো জন, যেন জীৰ্ণ গাই আতি দুৰ্ঘুৰ সংসাৰ মহাপংকে পৰি হোৱা মগন। আপোনাৰ বল নাইকিয়া গাই গৰুজনী বোকাত পৰিলে যেনেকুৱা হ'ব, আপোনাৰ জীৱনটোকো তেনেকৈ তললৈ লৈ গুচি যাব। এই চকৰিটোকে ভগৱানে ঘূৰাই আছে দেই। সুখ দুখ কাৰো কাৰণে স্থায়ী নহয়। মানে সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন যায়। মানে আকাশত ডাৱৰ যেনেকৈ বতাহে কোন সময়ত লৈ যায় তাৰ কোনো সিদ্ধান্ত নাই,
আমাৰ জীৱনৰ সুখ দুখ কেতিয়া আঁতৰি যাব তাৰো কোনো সিদ্ধান্ত নাই। গতিকে 5 জনে কিন্তু ৰাখিব পাৰে দেই। আপোনালোকে ভাগৱত শুনি যদি 5 জনৰ ভিতৰত এজন হ'ব পাৰে, সন্ত, মহন্ত, ভক্ত, বৈষ্ণৱ, সাধু, গুণগতভাৱে নিজক যদি এজন কৰিব পাৰে, মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও আপোনাক মানে পদচ্যুত কৰিব নোৱাৰে। ভক্তিৰ ইমান মাহাত্ম্য, যিটো কথা প্ৰহ্লাদে দেখুৱাই থৈ গৈছে। প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক বধ কৰাৰ পিছত নৃসিংহক খং মাৰ যোৱা নাই, দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই। প্ৰহ্লাদক ক'লে যোৱা তুমি তুতি কৰা। তেওঁ গৈ হাতযোৰ কৰি ক'লে প্ৰভু মোৰ পিতাদেৱে তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই পিতাদেৱক গতি দিব লাগে। তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে হেৰৌ প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ ভলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰৰ দেউতাৰ কথা বাদ দিয়া। অতীতা পুৰুষ সপ্ত ভৱিষ্যৎ চতুৰ্দশ নৰ তাৰ সৰ্বান কলো কৃষ্ণ ইতি কীৰ্তনা। কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ, 14 × 7 21 পুৰুষ উদ্ধাৰ কৰিলি। দেউতা তাৰ মাজতে গ'ল। বোলে তেনেহ'লে মোক লৈ যোৱা, নোৱাৰো আনিব, তোমাৰ পুণ্য জমা হৈ আছে। মনত ৰাখিব, পুণ্য জমা হৈ আছে, তুমি ৰজা হ'বই লাগিব। ভোগভুঞ্জি পুণ্য কৰা ক্ষয়। এতিয়া 26 চনৰ নিৰ্বাচন আহি আছে। আপোনালোকৰ এইটো সমষ্টিৰ পৰা বিভিন্ন দল সংগঠনৰ পৰা 10 জনে প্ৰতিদ্বন্দ্বিতা কৰিব। ধৰি লওক আমাৰ ভাগৱতৰ মতে এই সমষ্টিৰ মানুহে গৌৰৱ কৰিব লাগিব, আনন্দ কৰিব লাগিব। কি বুলি? যে আমাৰ সমষ্টিৰ পৰা MLA প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি 10 জন আছে, কিন্তু জিকিব কেইজন? এজন। কোন জিকিব? আমাৰ 14 স্কন্ধ ভাগৱতত কোৱা আছে কোন জিকিব। সেইকাৰণে কোনোবা যদি ভাল ৰাজনীতি কৰিবলৈ মন আছে ভাগৱত শুনি লওক, ভাল অৰ্থনীতি কৰিবলৈ মন আছে ভাগৱত শুনি লওক, ভাল সমাজ নীতি কৰিবলৈ মন আছে ভাগৱত শুনি লওক, ভাল ধৰ্মনীতি কৰিবলৈ আছে ভাগৱত শুনি লওক। ভাগৱত নুশুনা কোনো নীতি কোনেও স্থায়ী কৰি ৰাখিব নোৱাৰিব। গতিকে ভাগৱতে সব নীতিৰ কথা কৈ আছে, সব নিয়মৰ কথা কৈ আছে। গতিকে এই আপোনালোকৰ 10 জনে যি আগন্তুক 26 চনৰ মানে প্ৰতিদ্বন্দ্বিতা কৰিব, তাৰ ভিতৰত 10 জনৰ ভিতৰত এজন জিকিব। কোন জিকিব? যিজনে 26 চনত MLA প্ৰতিদ্বন্দ্বিতা কৰিম বুলি বহু আগৰ পৰা এই সমষ্টিটোৰ তৃণমূল এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠন, দহৰ উপকাৰ কামৰ কাৰণে যি অৱদান দি আছে, যি অৱদান আগবঢ়াই আছে, 10 জনৰ ভিতৰত যাৰ অৱদান বেছি হ'ব, যাৰ পুণ্য নম্বৰ বেছি হ'ব, বাই হুক অৰ বাই ক্ৰুক, সেইজনক ভগৱানে জিকাই দিব। আমাৰ মতে এখেত জিকিব লাগিছিলে, কিন্তু ফলাফলত এখেত জিকিলে। ভগৱানে কৈছে তুমি চৰ্ম চকুৰে চাই কৈছা, মই 14 জন সাক্ষী 2 জন কেৰেণী তথ্য ভিত্তিত তেওঁক জিকাইছে। তুমি বাহিৰৰ পৰা সেই তথ্য নাপাবা। এই কথা কৈ আছে, মনত ৰাখিব কথাটো। গতিকে ভাগৱতে সকলো নিয়মৰ কথা কৈ আছে। এতিয়া কৈছে যে যেতিয়া আমাৰ ভক্তিয়ে যেতিয়া আমাক ক্ৰিয়া কৰিব, আপুনি গৰমেই নে ঠাণ্ডাই নে কথতে বহি আছে নে কুচনতে বহি আছে ক'ব নোৱাৰিব। দেহাকো নেদেখে আৰু কিবা আছে কিবা নাই, কিবা আসনতো বহি ৰৈলা। আপোনাৰ ভকতি এনেকুৱা মহিমা যে আপুনি ক'ত আছে আপুনি নিজে উপলব্ধি কৰিব নোৱাৰিব। আৰু কি বুলি কৈছে? যেন মধ্য মাতুৱাল কটিৰ বস্ত্ৰক সিটো আছে নাই একো নজানয়। এজন মদ খোৱা মানুহৰ যেতিয়া নিচা লাগে, তেতিয়া তেওঁ পকৰত পিন্ধা কাপোৰখন আছেই নে খুলি গ'ল গম নাপায়। ঠিক সেইধৰণে যেন মধ্যে মাতুৱাল কটিৰ বস্ত্ৰক সিটো আছে নাই একো নজানয়। নিচা লাগিলে যেনেকৈ বস্ত্ৰখন আছেনে নাই ক'ব নোৱাৰে, আপোনাৰ ভক্তিৰ যেতিয়া কৃষ্ণ গ্ৰাহে ধৰিব, আপুনি কথতে আছেনে কুচনতে আছেনে গৰমে নে ঠাণ্ডা একো গম নাপাব। যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয়সমে দেহা পুনো নাশনুহি কয়। আমি যে মানুহৰ জন্ম লৈ আকৌ আহিলোঁ কিয়? আমাৰ বাসনা আছে, প্ৰত্যেকৰে বাসনা আছে দেই। আমাৰ পূৰ্বজন্মৰ প্ৰত্যেকৰ বেলেগ বেলেগ বাসনা থকাৰ কাৰণে আমি একেখন গাঁৱতে বেলেগ বেলেগ দুখ কষ্টত ভুগি থাকিব লগা হয়। কৰ্মবন্ধৰ বাসনাই আমাক দুখ দিয়ে। সেই বাসনাবিলাকৰ পৰা আমি মুক্ত কৰিবলৈ ভাগৱত শুনিব লাগিব। ভাগৱত শুনিলে ভিদ্যতে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্বসংশয়। আমাৰ পূৰ্বজন্ম কামনা বাসনাৰ কৰ্মবন্ধবিলাক গাঁঠি লাগি থাকে, ভাগৱত শুনাৰ লগে লগে খুলি যায় আৰু সংশয়বিলাক দূৰ হৈ যায়। সেইকাৰণে ভাগৱত শুনিব লাগিব। ভাগৱত নুশুনা জীৱই কেতিয়াও কৰ্মবন্ধৰ পৰা মুক্ত হ'ব নোৱাৰে। উদ্ধৱে ক'লে যদি পুণ্য লৈ গ'লেও আহিব লাগে, পাপ লৈ গ'লেও আহিব লাগে, তোমাৰ ওচৰলৈ কেনেকৈ যাম? তেতিয়া কৃষ্ণই কৈছে মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মূৰ ভকতিষে কৰে কৰ্ম বন্ধ চেত।
আজিৰ দৰে ঈশ্বৰৰ কথা নুশুনিলে কৰ্মবন্ধৰ পৰা আপুনি মুক্ত হ'ব নোৱাৰে, অহা যোৱাই কৰি থাকিব লাগিব। গতিকে ভকতিয়ে +-0 কৰি দিব, হয় নাই? +-0, তেতিয়া আপুনি ৰকেটৰ দৰে গুচি যাব জেগালৈ। ভকতিয়ে পাপ পুণ্য দুইটা নাইকিয়া কৰি দিয়ে। এয়া হৈছে যেনেকৈ চাবোন চাৰ্পে কাপোৰৰ মলি আঁতৰাই দিয়ে, ভকতিয়ে আমাৰ কৰ্মবন্ধৰ পৰা আমাক মুক্ত কৰি দিয়ে। সেইকাৰণে আমি ভক্তিৰ আশ্ৰয় ল'ব লাগিব। এতিয়া কৈছে যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় সমে। যেতিয়ালৈকে আপোনাৰ কৰ্ম বাসনা থাকিব তেতিয়ালৈকে আপুনি দেহ ধৰ্ম লৈয়ে থাকিব লাগিব, বুজিছানে? ইন্দ্ৰিয় প্ৰাণ এইবিলাক লৈ থাকিব লাগিব। দেহাপনো নাশনুহি কয়, যেতিয়ালৈকে দেহটো বিনাশ হৈ নাযায় তেতিয়ালৈকে আপুনি আহিয়ে থাকিব লাগিব। বাসনাই আনি থাকিব, আপুনি নাহো বুলিলেও আহিবই লাগিব, যিহেতু আপোনাৰ বাসনা মুক্ত হোৱা নাই। পাছে কৰ্ম নাশব হ'লে ভৌতিক শৰীৰ পৰে। যেতিয়া আজিৰ দৰে ভক্তি সাধনৰ জৰিয়তে আমি বাসনাবিলাক নাইকিয়া কৰি দিব পাৰিম, তেতিয়া পঞ্চভৌতিক দেহ আৰু ধৰিব নালাগে। আৰু মনত ৰাখিব দেই, তেতিয়া আৰু পঞ্চভৌতিক দেহ ধৰিব নালাগে। তেবে যোগী ব্ৰহ্মত মিলয়, তেতিয়া আমাৰ জীৱ গৈ ব্ৰহ্মত মিলি যাব। আপোনালোকে বিভিন্ন ঘৰৰ পৰা আজি অনুষ্ঠানলৈ আহিছে, লক্ষ্য আৰু উদ্দেশ্য কি বাৰু? যে আমাৰ আজি অনুষ্ঠানৰ সামৰণি হ'লে আমি নিৰ্দিষ্ট সময়ত আকৌ ঘৰলৈ ঘূৰি আহিম। আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতেই আকৌ নিৰ্দিষ্ট সময়ত ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য উদ্দেশ্য লৈ আহিছে। কোনোবাই একেবাৰে থাকিম বুলি ইয়াত আহিছে নেকি বাৰু? নাই। প্ৰত্যেকৰে লক্ষ্য আৰু উদ্দেশ্য কি? যে অনুষ্ঠান সামৰণি হ'লে আমি নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাম। আপুনি যেনেকৈ ঘৰৰ পৰা ওলাই আহোঁতেই নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে, আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে, এইখন ঘৰ দেই, মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয়ক গৃহ জানা মহা। এখন ঘৰ, এইখন ঘৰলৈ যিটো জীৱ য'ৰ পৰা আহিছে, ক'ৰ পৰা আহিছে? পৰম ব্ৰহ্মৰ পৰা আহিছে। পৰম ব্ৰহ্মৰ পৰা আহি পেলাই নিজৰ বাট চিনি পোৱা ঘৰখন পাবলৈ যাওঁতে 84 জুনি অতিবাহিত হৈছে। অতিবাহিত হৈ মানুহৰ জন্ম পাইছে। মানুহৰ জন্মতে আমাৰ ঈশ্বৰত ভক্তি কৰিলে 7টা ষ্টেপ পাৰ হৈ আমি নিজৰ ঘৰখন পাম। ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতেক 6, কৰাইবে মহাপুণ্য অদ্ভুদয়, মিলাইবে বিষয়ত বীৰকতি, কৃষ্ণত পুৱাইবে প্ৰেম ভকতি, উপজাইবে আতি বৈষ্ণৱ জ্ঞান, মায়াকো দহিয়া কৰৈ নিৰ্যান, চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ধ তেন্তে এৰেকে কৰি। 7 নম্বৰত য'ৰ পৰা আহিছোঁ তাত লগাই দিব আৰু দেই, মনত ৰাখিব। গতিকে ভকতি আশ্ৰয় ল'বই লাগিব আৰু লোৱাবই লাগিব। এইটো আমাৰ দায়িত্ব, এইটো আমাৰ কৰ্তব্য। গতিকে যেতিয়ালৈকে এইটো নহ'ব, যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয়, তেতিয়ালৈকে আমি মানে জন্ম ধৰিয়ে থাকিব লাগিব। পঞ্চভূতৰ প্ৰাণী জন্ম ধৰি থাকিব লাগে। পাছে কৰ্ম নাশব হ'লে ভৌতিক শৰীৰ পৰে। যেতিয়া কৰ্মবন্ধৰ পৰা আমি ভক্তিৰ দ্বাৰা মুক্ত হ'ম, তেতিয়া আৰু আমি পঞ্চভৌতিক দেহ ধৰিব নালাগে। তেবে যোগী ব্ৰহ্মত মিলে, তেতিয়া আমাৰ ব্ৰহ্ম গৈ ব্ৰহ্মত মিলি যাব আৰু ঘূৰি আহিব নালাগে। এই কথাটো কৈছে। এৰাই সংসাৰৰ দুখ, লভে ব্ৰহ্মানন্দ সুখ। আপুনি যেতিয়া ভক্তিত থাকিব, ভক্তি মানে পোহৰ, পোহৰত যেতিয়া থাকিব আপোনাৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰে। ঠিক তেনেকৈ অন্যবিলাক দুখ বেদনাই আমাৰ সাংসাৰিক দুখবিলাকে আমাক স্পৰ্শ কৰিব নোৱাৰে। এৰায়া সংসাৰৰ দুখ, সকলো সংসাৰৰ দুখৰ পৰা আমি মুক্ত হ'ব পাৰিম। লভে ব্ৰহ্মানন্দ সুখ, ব্ৰহ্মসুখ মানে নিমি নৱসিদ্ধক, নিমি ৰজাক নৱসিদ্ধই কৈছে, শুনা ৰাজা যিটো মহামোহে অন্ধ প্ৰায়, পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায়, কদাচিতো তাসম্বাৰৰ নুগুচয় ভয়, কৃষ্ণ পদাম বুজে দেৱে সেৱা নকৰয়। আজিৰ দৰে ঈশ্বৰৰ সেৱা নহা পৰ্যন্ত আমি ভয়ৰ পৰা কোনো মুক্ত হ'ব নোৱাৰোঁ। কৃষ্ণ পদ সেৱা দেখে গুচে ভৱ দুখ, আকেশে বুলিয় ৰাজা আত্যন্তিক সুখ। আপুনি সুখীৰো সুখী, পৰম সুখী, ধনীৰো ধনী, পৰম ধনী, আনন্দৰো আনন্দ, ব্ৰহ্মানন্দ, সম্পদৰো সম্পদ, পৰম সম্পদৰ ফালে গৈ থাকিব। আপোনাক কোনেও বাধা দি ৰাখিব নোৱাৰে। মানুহেতো নোৱাৰে, স্বয়ং ভগৱানেও নোৱাৰে দেই। এই তথ্য আমাক দি আছে। এই কথা আমি জানিব লাগিব, জনাব লাগিব। আপোনালোক যিসকল অহা নাই, আপোনালোকে ক'বগৈ লাগিব 2-এটা কথা। যিবা পঢ়ে, যিবা শুনে, শুনাৱৈ আনক, পাপচাৰী সিও যায় বিষ্ণুৰ স্থানক। আপোনালোকৰ ঘৰত থকা সকলক যদি 2-এটা কথা, নিয়মৰ কথা কয়গে, তেওঁলোকেও মুক্তি লাভ কৰিব পাৰিব। ইমানেই নামৰ মাহাত্ম্য, মনত ৰাখিব কথাটো। ভগৱন্তৰ নামৰ ইমান মাহাত্ম্য। তাৰপিছত কি কৈছে, এইখিনিলৈকে গ'ল নে? এইখিনি পৰা আছে নেকি? এহি বুলি কৃপাময় মৌন ৰহিল অন্ততই, দেখি দেৱী পুচন্ত দুনাই। এইখিনি কথা কোৱাৰ পিছত তেওঁ মৌনতা অৱলম্বন কৰিলে। আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক, যেনমতে বুজো অভিপ্ৰায়। এইখিনি কথা বুজাই দিয়াৰ পিছত তেওঁ মৌনতা অৱলম্বন কৰাৰ লগে লগে
মাকে আকৌ তেওঁক আহ্বান জনাইছে কি বুলি বোপাই তুমি এতিয়া মোক ভক্তি যুগৰ কথা কোৱা কেনেকৈ ক'বা মই বুজি পোৱাকৈ ক'বা মাইকী মানুহে বুজি পোৱাকৈ ক'ব বৰ টানকৈ নক'বা এই বুলি আহ্বান জনাইছে এইখিনি কোমলকৈ ক'বলৈ কৈছে এইখিনিলৈকে কৈছে দেই ইয়াৰ পিছত কি কৈছে আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম